এয়া 750 গ্ৰাম মানে 3 পোৱা ফ্ৰেছ চিকেন। তাৰপিছত ডাঙৰ ডাঙৰ 4টা পিঁয়াজ ভালকৈ বাকলি গুচাই ধুই লৈছোঁ, ভিজাই থৈছোঁ। এইখিনি পিঁয়াজবোৰ কাটি ল'লোঁ আৰু ফ্ৰেছ এটা বিলাহীও হয়, সতেজ, তাৰমানে খুব বেছি পকি যোৱা নহয়। অলপমান ধনিয়া পাত, আদা নহৰু খুলি লৈছোঁ আৰু এই গোটা মছলা মাংসখিনি ডাঙৰ এটা এইটো দেখিছেনে পতিলাত মেৰিনেট কৰিছোঁ। লং, ইলাইচি মানে হৰি ইলাইচি, গ্ৰীণ ইলাইচি, অলপমান জাবিত্ৰীও আছে, জাবিত্ৰী ফুল, মেচ, অকণমান ডালচেনি আৰু গোটা জিৰা আছে। তাৰপিছত অলপমান গোটা জালুক আছে, এইখিনি আৰু লং আছে। এই অকণমান মিঠাতেল দিছোঁ, মেৰিনেট কৰি থওঁ। ভালকৈ ধুই পখালি চালনীত দি ৰাখিছিলোঁ পানীটো হেৰি কৰি। এয়া মিট মছলা, এই এভাৰেষ্ট কোম্পেনীৰ আৰু বেলেগ এটা কোম্পেনীৰ মিট মছলা আৰু চিকেন মছলা। এয়া কাটি লৈছোঁ 4 টুকুৰা কৰি, বিলাহীটোৰ গুটিখিনি পেলাই এই অলপ সময় মেৰিনেট কৰি দিছোঁ। তাৰপিছত কেনেকৈ বনালেনো চাওকচোন ভিডিঅ'টো বাৰু, খুব সোৱাদ লগা হৈছিলে। এই কেৰাহীখনত দাগ এটা যে দেখিছে, পচন্দ ধুলেও যোৱা নাই, কাৰণ থেকেৰা বনাইছিলোঁ যে সেই দাগটো থাকিছে। সদায় মানে চাৰ্ফেৰে ধোৱাৰ পিছত, চাৰ্ফ মানে কি আৰু ভীম বাৰেদি ষ্টিল দি ধোৱাৰ পিছত তাৰপিছত আকৌ গৰম পানী দি উতলাই পানীখিনি পেলাই দিওঁ। কিন্তু এইটো লাহে লাহে যাবগৈ আৰু, নতুন কেৰাহীয়ে হয় বাৰু। এয়া পিঁয়াজ দিছোঁ, চাওকচোন ভিডিঅ'টো।